হাই এভৰিৱান, আসসালামু আলাইকুম। এয়া মই বিৰিয়ানী বনাব ওলাইছোঁ। বিৰিয়ানী চাউল ধুই ল'লোঁ। এয়া চিকেনখিনি মেৰিনেট কৰি থৈ দিছোঁ। পিঁয়াজখিনিও কাটি চাটি ধুই লৈছোঁ। পানী চচপেনত লৈ লৈছোঁ। পানীখিনি গৰম কৰিছোঁ। এতিয়া ইয়াত চাউল দিম। এয়া মই চাউলখিনি দি ল'লোঁ। এয়া 1 কাপ ৰিফাইন দি ল'লোঁ। এয়া জিৰা ইলাচি দি ল'লোঁ। এয়া মই মেৰিনেট কৰা মাংসখিনি ফ্ৰাই কৰি আছোঁ। লগত এইখিনি মছলা লৈছোঁ। অকণমান গৰম কৰি এতিয়া মই ভাতখিনি হ'ব লগা হৈছে। ভাতৰ চাউলৰ পানীখিনি কাঢ়ি লৈ লওঁ। এয়া পিঁয়াজখিনি ফ্ৰাই কৰি লওঁ ৰ'ব। আৰু আলুখিনি ফ্ৰাই এয়া চিকেন আৰু আলুখিনি ফ্ৰাই কৰি ল'লোঁ। এয়া মই পিঁয়াজখিনি ফ্ৰাই কৰি উঠাই লৈছোঁ আৰু অকণমান লৈ লৈছোঁ। আদা নহৰুৰ পেষ্ট, নিমখ সোৱাদ অনুযায়ী, অকণমান হালধি, জিৰা ধনিয়া গুড়ি, চিকেন মিট, কাশ্মীৰী আৰু ৰেড চিলি দি মছলাখিনি ভুনি লৈ ল'লোঁ। আৰু চিকেন বিৰিয়ানীৰ মছলাটো লৈ ল'লোঁ। এতিয়া চিকেনখিনি বাকি দিম। এয়া মই মাংসখিনি ভুনি আছোঁ। কণীকেইটাও দি লৈ লৈছোঁ। এয়া কেঁচা জলকীয়া দিছোঁ। এয়া চাউলখিনি মই দি লৈছোঁ। মাংস তলত আছে। এয়া মই পিঁয়াজ ভাজি থৈছিলোঁ, এয়া দি আছোঁ। এয়া এতিয়া কণীখিনি দিছোঁ। তাত আৰু অকণমান বিৰিয়ানী মছলা দি ল'লোঁ। এয়া এইবাৰ আলুখিনি দিছোঁ আৰু তাত চাউলখিনি দি লৈছোঁ আৰু পিঁয়াজখিনি দি লৈছোঁ। ইয়াত আৰু চাউল দি ল'লোঁ আৰু পিঁয়াজ দি ল'লোঁ। অকণমান চিকেন মছলা দিছোঁ। এতিয়া মই ঢাকনিখন দি লৈছোঁ। সিটো দি লৈছোঁ আৰু চিমত দি লৈছোঁ। মোৰ বিৰিয়ানী ৰেডি হৈ গ'ল। এয়া ৰাইতা বনালোঁ।